তো হাই গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল MSZG ব্লগছ। মোৰ পুনৰ এটা ইউটিউব চেনেলৰ ভিডিঅ'ত আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু গাইছ এতিয়া বৰ্তমান মই উপস্থিত আছোঁ মান্তাকাটা কুমনগৰত, আৰু আপোনালোকে দেখিছে এইটো হৈছে বন থিয়েটাৰ আখৰা গৃহ। আৰু গাইছ এতিয়া বৰ্তমান মই গৈ আছোঁ ৰাজধানী থিয়েটাৰ ফালে, মানে ইয়াত 2024-25 নাট্যবৰ্ষৰ মানে আজি মানে ৰাজধানী থিয়েটাৰ মানে শুভাৰম্ভণি হ'ব। তালৈকে এতিয়া বৰ্তমান মই গৈ আছোঁ বলক ৰাজধানী থিয়েটাৰ আখৰা গৃহৰ অভিমুখে গৈ থাকোঁ। 2024 আৰু 25 নাট্যবৰ্ষৰ ৰাজধানী থিয়েটাৰ হৈছে নৱতম সংযোজন ব্যয়বহুল প্ৰয়োজনেৰে। গাইছ ৰাজধানী থিয়েটাৰ আখৰা গৃহ বৰ্তমান মই পাব হৈছোঁ। ফাইনেলি গাইছ ৰাজধানী থিয়েটাৰ আখৰা গৃহ বৰ্তমান মই আহি পালোঁ। এইটো হৈছে ৰাজধানী থিয়েটাৰ আখৰা গৃহ। এতিয়া বলক আমি ৰাজধানী থিয়েটাৰ আখৰা গৃহৰ ভিতৰৰ ফালে গৈ থাকোঁ। 2024 আৰু 25 নাট্যবৰ্ষৰ অভিজিত ভট্টাচাৰ্যৰ মই চিদিম তোমাৰ সেন্দুৰ ৰাজধানী থিয়েটাৰৰ ব্যতিক্ৰমী এখন নাটক। আৰু এখন নাটক হৈছে অভিজিত ভট্টাচাৰ্যৰ তপস্যা। অন্যতম এখন ব্যতিক্ৰমী নাটক হৈছে ৰাজদ্বীপৰ বিশ্বনাথ জীয়াই আছে। কেতিয়াও কোনোদিন বৰ বিশ্বাসঘাতকতা কৰা নাই। মই সদায় জাতিৰ লগত আছোঁ, জাতিৰ লগত থাকিম। কেতিয়াও কোনো দিন মোৰ জাতিক মই বিশ্বাসঘাতকতা নকৰোঁ। মই বিশ্বাসঘাতক নহয়, মই বিশ্বনাথ। বিশ্বনাথ জীয়াই আছে। আৰু আখৰা গৃহ মুকলি কৰিবৰ কাৰণে মানে কমলপুৰ সমষ্টিৰ মাননীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াদেৱক মাতিছে, আৰু দিগন্ত কলিতা ডাঙৰীয়াদেৱে আহি মানে আখৰা গৃহ আজি মুকলি কৰিব। আৰু গাইছ আহি আপোনালোকে দেখিছে কমলপুৰ সমষ্টিৰ মাননীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াদেৱ মানে ৰাজধানী থিয়েটাৰ আখৰা গৃহ আহি পালে। এতিয়া ৰাজধানী থিয়েটাৰ আখৰা গৃহ দিগন্ত কলিতা দেৱে মুকলি কৰিব। আৰু এই আপোনালোকে দেখিছে ৰাজধানী থিয়েটাৰ আখৰা গৃহৰ বাহিৰৰ পৰিৱেশটো যে আপোনালোকে কেনেকুৱা লাগিছে মানে চব পৰিৱেশটো মানে বহুত বেছি ভাল লাগিছে। ইয়াতে মানে ইয়াত মানে জেগাটো মানে বহুত বেছি ধুনীয়া হয়। আখৰা গৃহ মুকলিৰ আগত মানে বৃক্ষৰোপণৰ কাৰ্যসূচী এটা ৰাখিছে ইয়াতে। এতিয়া বৰ্তমান মানে দিগন্ত কলিতা দেৱে মানে ইয়াত মানে বৃক্ষৰোপণ কৰিব। আপোনালোকে বাহিৰৰ পৰা পৰিৱেশটো চাওক, কি ধুনীয়া এটা পৰিৱেশ, মানে একদম ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত। আৰু মানে এনেকুৱা অনুষ্ঠানবিলাক মানে সেউজীয়া পৰিৱেশৰ মাজতে হয়। আৰু এই তোমাৰ চকুজুৰি দেখিলে কেতিয়াবা মোৰ ভয় লাগে জানা, সঁচাকৈ কৈছোঁ। এই চুলিটা, এই চুলিখিনি দেখিলে কেতিয়াবা ভয় লাগে জানা। ভাল লাগে চকু দেখিলে, ভাল লাগে তোমাৰ কপালখন দেখিলে, ভাল লাগে কপালত জিলিকি থকা হ'ব। এই সেন্দুৰীয়া ফটো দেখিলে ভাল লাগে, কিন্তু কেতিয়াবা এনেকুৱা লাগে এই যে মৰম কৰা এই হাতখন কেতিয়াবা তোমাৰ মানে শত্ৰু হৈ উঠিব আৰু বচি দিব তোমাৰ কপালৰ এই ৰঙা ৰঙা সেন্দুৰ। तेरी है मेरी सारी वफाएं, वफाएं मांगी है तेरे लिए। দ্বাৰ মুকলি কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ সকলোৰে চিনাকি পৰিচিত এগৰাকী জনপ্ৰিয় বিধায়ক, কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াদেৱক দিগন্ত কলিতা ডাঙৰীয়াদেৱক আজি মুখ্য আখৰা শিবিৰৰ এই মুকলি দ্বাৰ মুকলি কৰাৰ বাবে আমি আহ্বান দিগন্ত দা, মোৰ এটা ফোনত এটা মুহূৰ্তৰ বাবেও আহিব নোৱাৰোঁ বুলি নোকোৱা দিগন্ত দাক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দিগন্তৰ লগত বহুত চিনাকি, আগৰ পৰাই চিনাকি, খুব দুখৰ কথা পাতোঁ, ঘৰৰ কথা পাতোঁ। আজি মই প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ
সন্মুখত বহি থকা যিসকল লোক দিনত হয়তো সমজুৱা ৰাইজ ৰাতি সেইসকল হ'ল আমাৰ ভগৱান স্বৰূপ দৰ্শক গাইজ ৰাজধানী থিয়েটাৰ আখৰা গৃহত মানে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰি আছে এই আপোনালোকে দেখিলে মানে ৰাজধানী থিয়েটাৰ আখৰা গৃহৰ মানে পৰিৱেশটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাই দিব আৰু মানে বহুত বেছি ভাল লাগিলে ইয়াতে আহি সুমন ভাই ভাল লাগিল ন ইয়াতে আজি মজা লাগিছে আৰু গাইজ মানে ৰাজধানী থিয়েটাৰৰ কলাকুশলীসকলক লগ পাই মানে বহুত বেছি মানে ভাল লাগিলে আৰু গাইজ আপোনালোকৰ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতি ৰাজিৰ কাৰণে বাই বাই গাইজ